সাপেখাতিত সদৌ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ। আজিৰ পৰা চৰাইদেউ জিলাৰ সাপেখাতি চাৰিআলি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত পঞ্চম বাৰ্ষিক সদৌ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন বিভাগৰ অধ্যক্ষ তপন কুমাৰ গগৈ আৰু সদৌ যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফণীন্দ্ৰ শইকীয়াই। উক্ত প্ৰতিযোগিতাত ৰাজ্যখনৰ প্ৰায় 450 গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি উদযাপন সমিতিৰ যুটীয়া সম্পাদক প্ৰবীৰ গগৈয়ে জানিবলৈ দিয়ে। উক্ত প্ৰতিযোগিতা 27 জুলাই তাৰিখলৈ অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ শেষৰ দিনা সাংস্কৃতিক সন্ধিয়া কণ্ঠশিল্পী নীলাভ নিতাই গীত পৰিৱেশন কৰিব। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট এনি ভইচ। সদৌ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আজি আমাৰ সাপেখাতি মজলীয়া বিদ্যালয় খেলপথাৰত আজিৰ পৰা অনুষ্ঠিত হৈছে আমাৰ চৰাইদেউ জিলাৰ যোগাসন ক্ৰীড়া সন্থাৰ সহযোগত আৰু অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীসকল ইয়ালৈ আহিছে। 27 তাৰিখলৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ইয়াত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰাই অসম দল সিলেকশ্যন কৰা হ'ব। ইয়াতে জুনিয়ৰ সাব জুনিয়ৰ সিনিয়ৰ এনেধৰণে অসমক নেতৃত্ব দিবৰ কাৰণে যিবিলাকে আমাৰ আজি ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেওঁলোকৰ মাজৰ পৰা সিলেকশ্যন কৰি অসম দলক তেওঁলোকে নেতৃত্ব দিবৰ কাৰণে সুবিধা পাব। আৰু আপোনালোক সকলোৱে জানে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যোগক সমগ্ৰ বিশ্ববাসীৰ আগত পৰিচয় কৰি দিবৰ কাৰণে সক্ষম হৈছে। কাৰণ আমাৰ এই ভাৰতবৰ্ষৰ আমাৰ হাজাৰ বছৰ ইতিহাস আছে। আমাৰ ঋষিমুনিসকলে আমাক দেখুৱাই থৈ গৈছে যে যোগৰ জৰিয়তে কেনেকৈ শৰীৰ মন সুস্থ কৰি ৰাখিব পাৰে সেইখিনি কথা আমাক দেখুৱাই থৈ গৈছে। আৰু সেইকাৰণে সমগ্ৰ বিশ্বই আজি এই যোগক আদৰি লৈছে। ঠিক তেনেধৰণে আজি অসমত যদি চায় অসমৰ চুবুৰীয়া আমাৰ নতুন প্ৰজন্মটোৱে আজি যোগক ভালকৈ যিহেতু যোগাসনত ক্ৰীড়ালৈ ৰূপান্তৰ কৰা হৈছে সেয়েহে আজি অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক তেওঁলোকে যোগাসনত কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ দৃঢ় বিশ্বাস যে সাপেখাতিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰাই খুব ভাল যোগাসনৰ দক্ষতা থকা আমাৰ নতুন প্ৰজন্মটোক আমি উলিয়াই দিবৰ কাৰণে সক্ষম হ'ম আৰু তেওঁলোকক আমি তেনেধৰণে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যিখিনি সুবিধা দিব লাগে সেইখিনি ক্ষেত্ৰত নিজৰ প্ৰতিভাৰে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। তেনেধৰণৰ চিন্তাৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, এইখিনি সুবিধা প্ৰদান কৰা হৈছে আৰু এইকেইটা দিনত সকলো অনুষ্ঠান খুব সুন্দৰভাৱে অনুষ্ঠিত হওক, সফলভাৱে সমাপ্তি ঘটিব। মই তাৰ বাবে সকলোৰে সহযোগিতা বিচাৰিছোঁ। পঞ্চম বাৰ্ষিক সদৌ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে। খন্তেক আগতে উদযাপন সমিতিৰ যি পতাকা উত্তোলন অসমৰ প্ৰাক্তন মন্ত্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে আৰু যোগাসন ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি বিকাশ গোস্বামী ডাঙৰীয়াই ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰিলে। স্মৃতি তৰ্পণ আৰম্ভ হ'ল আৰু ঠিক 11 বজাৰ লগে লগে আজি যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু ইতিমধ্যে আমাৰ সম্পূৰ্ণভাৱে প্ৰস্তুতি পৰা সম্পূৰ্ণ হৈ বিভিন্ন জিলাৰ পৰা ইতিমধ্যে প্ৰতিযোগীসকল আহিছে। তেওঁলোকৰ ইতিমধ্যে খেলৰ বাবে তেওঁলোকে প্ৰস্তুত হৈছে। আমি আহ্বান জনাইছোঁ সমূহ ৰাইজকে যাতে এই প্ৰতিযোগিতাখনত উপস্থিত থাকি আমাক দিহা পৰামৰ্শ সহায় সহযোগিতাৰে যাতে আমি সাপেখাতিবাসী আতিথ্যত যাতে এই সদৌ অসম ভিত্তিত হোৱা প্ৰতিযোগিতা যাতে আমি সুন্দৰভাৱে আৰু সুচাৰুৰূপে যাতে আমি পালন কৰিব পাৰোঁ তাৰ বাবে সকলোৰ পৰা সহায় সহযোগিতা কামনা কৰিছে। বৰ্তমান আমাৰ সাপেখাতি যোগাসনত কিমান অঞ্চলৰ পৰা এই প্ৰতিনিধিয়ে পঞ্জীয়ন কৰিছে? ইতিমধ্যে প্ৰায় 450 অধিক প্ৰতিযোগীয়ে অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই তেওঁলোক আহি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে 11 বজাৰ লগে লগে খেল আৰম্ভ হ'ব। 4টা দিনে নিশাই খেল আৰম্ভ হ'ব আৰু 27 তাৰিখে সন্ধিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নিতাই গীতৰ সৰা আগবঢ়াব। গতিকে আমি আশা কৰিছোঁ ৰাইজ আজি যিদৰে পুৱাতে ৰাইজী সমাগম দেখি আমি নথৈ আনন্দিত আৰু আশা কৰিছোঁ 4টা দিনতে ৰাইজে যাতে এনেদৰে আমাৰ উপস্থিত থাকি আমাক যাতে অনুষ্ঠানটো যাতে সুস্থ বৃদ্ধি কৰিব বুলি আমি আশা ৰাখিছোঁ। অসম ক্ৰীড়া সন্থা তথা ইয়াৰ যিসকল স্থানীয় ব্যক্তি তেওঁলোকৰ আগ্ৰহ তেওঁলোকৰ সহযোগত আৰু প্ৰাক্তন ষ্টেট মিনিষ্টাৰ তপন কুমাৰ গগৈ দেৱৰ নেতৃত্বত পঞ্চম বাৰ্ষিক সদৌ অসম যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু খন্তেক পিছৰ পৰাই প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি ইতিমধ্যে অসম দল হিচাপে খেলো ইণ্ডিয়া ইউথ গেমছ, নেশ্যনেল গেমছ আৰু এছিয়ান গেমছত প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি ইয়াত খেলখন পতাৰ উদ্দেশ্য এটাই হ'ল যে চৰাইদেউ জিলাত যোগাসন ক্ৰীড়া নতুনকৈ উদ্ভাসিত হৈ আহিছে
তো ইয়াৰ খেলুৱৈ যাতে অসম দলত স্থান লৈ পেলাই খেলো ইণ্ডিয়া ইউথ গেমছ, নেশ্যনেল গেমছ, এছিয়ান গেমছ আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তীৰ্ণ হয় চৰাইদেউ জিলাই নহয় অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাৰ কাৰণে আমি ইয়াত এটা 7 দিনীয়া কৰ্মশালাও পাতিলোঁ আৰু ৰাইজে যথেষ্ট সহায় কৰিছে। এই চেগতে মই আপোনালোকৰ যোগেদি চৰাইদেউবাসী ৰাইজ, বিশেষকৈ সাপেখাতী অঞ্চলৰ প্ৰত্যেকখন গাঁৱৰ ৰাইজক আমি অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকক কেনেদৰে আমি মৰম যাচিম তাৰ ক'বলৈ ভাষা নাই। যথেষ্ট আমাক সহায় কৰিছে। ল'ৰা ছোৱালীখিনিকো তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ দৰে আঁকোৱালি লৈছে।